পৃথিৱীত গৈছিলোঁ তেতিয়া মোৰ সফলতাটো মই নিজে নাজানো, কিন্তু সফলতাটো বেলেগে দেখিছিলে। আৰু যেতিয়া সফলতাটো বেলেগে দেখিছিলে সেইটো ঈৰ্ষা আৰু হিংসাত মোক ব্যতিগ্ৰস্ত কৰি তুলিছিল। অৰ্থাৎ মই কেনেকে কাম নকৰোঁ বা মোৰ কামটোত কেনেকৈ নিগেটিভিটি প্ৰয়োগ কৰি পেলাই মই ওপৰলৈ যোৱা বাধা প্ৰয়োগ কৰিব পাৰে, সেইটো অহৰহ মোৰ চাকৰি জীৱনত চলি থাকে। এই ক্ষেত্ৰত মোৰ প্ৰতিক্ৰিয়াটো বা মই যিখিনি কৰোঁ সেইখিনি কি হ'ব লাগিব? স্পৰ্শকাতৰ প্ৰশ্ন। আজিৰ যুগত আমি ঈৰ্ষা, হিংসা, অশান্তি, ষড়যন্ত্ৰ বহুতেই বলি হৈ আছেনে? ইয়াৰ এটা আধাৰ যিটো ফাউণ্ডেশ্যন, যিটোক আমি একদম বেজ বুলি কওঁ, এটা সত্য আছে, যিটো সত্য আমি নাজানো। আমি সকলোৱে জানো যে আমি কোন হয়, আমি এনাৰ্জি হয়, আমাৰ এইখিনি শেষ আৰু প্ৰথম জনম নহয়, আমি জানো। আমি যেতিয়া মৃত্যু হয় তাৰ মহাকাশ কৰা হয়, শৰীৰটো মহাকাশ কৰা হয়, আৰু আমি তাৰ শব্দটি কামনা কৰোঁ, আত্মাৰ শব্দটি কামনা কৰোঁ। আত্মা মানে কি? আত্মা মানে জীৱ, সেন্সেশ্যন। আমি যেটা জীৱ গ্ৰহণ করি, সেন্সেশ্যন, কনসিয়াসনেস, সচেতনতা। এটা আপোনালোকে যে চকু কাণ কাণ মেলি শুনি আছে, সেয়া মানে আত্মা। জীৱটোক আমি আত্মা বুলি কওঁ, আধ্যাত্মত। আধ্যাত্মত আমি জীৱটোক আত্মা বুলি কওঁ, বহুতে কনসিয়াসনেস বুলি কয়, সেন্সেশ্যন বুলি কয়, আৰু বহুতে কি বুলি কয়, সোল বুলি কয়, রূহ বুলি কয়, হিন্দীত রূহ বুলি কয়। আচ্ছা, এটা কথাটো হল, যেতিয়া এই শৰীৰটোত এই আত্মা আছিল, এটেনশন দিব দেই, কিয় হয় আমাৰ লগত গম পাব। যেতিয়া এই শৰীৰটোত এই আত্মাৰ এই শৰীৰটোত আছিল, উদাহৰণস্বৰূপে মই দেহী ব্যক্তিৰ জীৱনত কিছুমান মই নিজে কৰ্ম কৰিছিলো, আনক মই অপৰাধ কৰিছিলো, মই বেলেগক বহুত অশান্তি দিছিলো, ফৰ এক্সাম্পল। আৰু বহুত ভাল কৰ্ম মই কৰিছিলো, বহুত দান পুণ্য কৰিছিলো, উদাহৰণ এটা দিছো দেই। তাৰপিছত কি হল, মই ইয়াত যিখিনি আত্মাক বহুত পুণ্য কৰ্ম কৰিছিলো সেইখিনি, যাক মই বেয়া কৰিছিলো সেইখিনিও কি হব, মই যেতিয়া শৰীৰ এৰি মোৰ আত্মা যেতিয়া আকৌ যাবগৈ, আকৌ 9 মাহৰ পিছত কাৰোবাৰ ঘৰত যেতিয়া মই আকৌ কেঁচুৱা গৈ আহিম, মোৰ আশে পাশে সেই সকল আত্মাৰ ওচৰলৈ আহি মই জন্ম গ্ৰহণ কৰিম। হিচাপ নিকাচ ক্লিয়াৰ কৰিবৰ বাবে আমি ইয়ালৈ আহিছো। যে আমি কেৱল হিচাপ নিকাচ ক্লিয়াৰ কৰিবলৈ কাৰণেহে আহিছিলো। 2023 চনৰ মাৰ্চত যদি মই টেক্স দিয়া নাছিলো, সুদে মুদে 24 চনৰ টেক্স মই ক্লিয়াৰ কৰিব লাগিব, নহলে মোক টেক্স অফিচত সুদাই আহিবনে? ৰেট দিবনে ঘৰত গৈ পেলাই? লাইফ ইজ লাইফ ডেট অনলি। আমাৰ প্ৰতিটো জীৱনত আমাৰ ৰেট হয়। সেই ৰেট বিলাকৰ উদাহৰণ হ'ল, কোনোবাই ষড়যন্ত্ৰ কৰে, কোনোবাই কনস্পাইৰেচি কৰে, কোনোবাই ঈৰ্ষা কৰে, কোনোবাই জ্বালা দিয়ে, কোনোবাই যন্ত্ৰণা দিয়ে, কাৰোবাক বুদ্ধি কৰিব পৰা নাই, অসন্তুষ্টকে কিয় থাকে? কৰবাত টেক্স দি থৈ অহা নাছিলো, ভাবে থাকি গৈছে মই কৰবাত কোনোবা সম্বন্ধৰ লগত খৰচ কৰি থৈ অহা নাই, সেইবিলাকে এতিয়া মোৰ সন্মুখলৈ আহিছে, আৰু মই যি দি থৈ আহিছিলো সেয়া তেওঁলোকৰ মোৰ পৰা লবলৈ আহিছে। এতিয়া কি কৰিব লাগিব? সমাধান কি? তাৰমানে কৰ্মফল গীতাৰ মহাবাক্য, প্ৰত্যেকখন ধৰ্ম গ্ৰন্থৰ মহাবাক্য, কৰ্ম যি কৰি ভাল কৰ্ম কৰিছো, ভালো আহিছে মোৰ জীৱনলৈ, বেয়াও কৰ্ম কৰিছিলো। বেয়া কৰ্ম মানে কি? অকল মাৰ্ডাৰ কৰা, কিবা কৰা, এইবিলাকে বেয়া কৰ্ম নহয়। কাৰোবাৰ প্ৰতি যদি ইয়াত বেয়া মনোভাৱ লৈ মই তেওঁক কেতিয়াও বেয়াকে নকৰোৱে, কিন্তু ইয়াক লৈ আত্মাক লৈ মনে মনে ভাবি মই মৃত্যুবৰণ কৰিলো, মই সেই হিচাপ নিকাচ ক্লিয়াৰ কৰিব লাগিব আগলৈ। এই যে আপোনালোকে যে কাৰোবাৰ পৰা বিচাৰ পায়, কাৰোবাৰ পৰা যে অশান্তি পায়, কাৰোবাৰ যে ঈৰ্ষা কৰে, হিংসা কৰে, আপোনালোকক যে উন্নত দখল কাটে, এনেকুৱা আছে, এইবিলাক হৈছে আমি সৃষ্টি কৰি থৈ অহা আমাৰেই কৰ্মৰ এলিমেণ্ট। এটি বিষয়ে সমাধান আছে, মাত্ৰ 21 দিনত সেই পৰম সত্য আপুনি মৃত্যুলৈ ৰূপান্তৰ কৰিব পাৰিব। কেনেকৈ পাৰিব? ৰাতিপুৱা শুই উঠিয়ে পৰাপক্ষত অমৃত ব্ৰহ্মা মুহূৰ্ত, শুনিছেনে কেতিয়াবা এই শব্দটো? কি তাৰমানে? অমৃত
বিনা ব্ৰহ্ম মুহূৰ্ত মানে কি যিটো সময়ত আপোনাক যি লাগে পটককৈ পাব পৰা সময়টো হৈছে অমৃত বেলা মেজিক মেজিক হ'ব জীৱনত উঠকচোন এদিন 3 ৰাতিত যদি আপুনি খাই পায় 15 মিনিটৰ কাৰণে বহি পেলাই আপুনি কেৱল সংকল্প কৰক সফলতা মূৰত মই সন্তুষ্টতা মূৰত মই শান্ত স্বৰূপ আনন্দ স্বৰূপ সুখ স্বৰূপ বুদ্ধ স্বৰূপ কৰি থাকিবচোন লাহে লাহে সেই 3 বাজিত কৰোঁতে যিটো আপুনি ৰিজাল্ট পাব যদি 7 বাজিতকৈ তাৰ ৰিজাল্ট আপুনি কম পাব অমৃত বেলা বুলি কয় অমৃত মানে কি অমৃত মানে কি আমার স্বয়ং ঈশ্বর আল্লাহ গড ভগবান রায়গুরু নিরঙ্কার পরম পিতা পরমাত্মায় পরম নির্ভর আমার ঈশ্বরে অমৃত ধারী সেই সময়তে যি সংকল্প লব সেয়া সিদ্ধ হবই হব 100% গ্যারেন্টি বহুতৰে চাকৰি বাকৰি নাছিল কোনো নহয় মাত্ৰ সংকল্প লৈছিল অমৃত বেলা আজিকালি চাকৰি কৰিব বহুত বেমাৰ আছিল ডাঙৰ ডাঙৰ আজিকালি অমৃত বেলাৰ সংকল্প এতিয়া যি মানুহে বিচনাত পৰি আছিল সেই মানুহ দৌৰি দৌৰি মেডিচিন চেণ্টাৰলৈ ফিক্স অৱস্থা কৰিব পাৰিছে হোৱাৰ ফলত সেইটো এতিয়া আমি কি কৰিম যে সম্বন্ধ বেয়া হয় দেখিছো মোৰ ই মোৰ শক্তি সি মোৰ শক্তি ই মোক দেখিব নোৱাৰে সি মোক দেখিব নোৱাৰে তাৰ মানে মোৰ ক'ৰবাত একাউণ্টত গণ্ডগোল আছে আজি মই বহু আৰু সকলোৰে মুখমণ্ডল ৰাতিপুৱা শুই উঠি অমৃত বেলা শুই উঠি আপোনালোকে ইমাজিন কৰিব কল্পনা কৰিব কিন্তু এদিন আমি ক্লিয়াৰ কৰোঁ যে সকলোকে একেলগে নাপায় যিজনৰ পৰা বহুত বেছি প্ৰব্লেম আছে তেওঁক আপুনি সন্মুখলৈ ইমাৰ্জ কৰিব যিমান পাৰে তেওঁৰ মুখখন মনলৈ আনি পেলাই প্ৰথমতে ক'ব মই শক্তিশালী মই শক্তিৰ সাগৰ ঈশ্বৰৰ সন্তান হে আত্মা বুলি আপুনি অপজিট জনক আপুনি মাতিব হে আত্মা মই যদি জানি অজানিতে মই তোমাৰ লগত যদি কিবা অপায় অমংগল অপৰাধ কৰি থৈ আহিছিলো মোৰ অতীত জীৱনতেই হওক বা বৰ্তমান জীৱনতো যদি মই কিবা তোমাৰ লগত অজানিতে কৰিছো মোক তুমি আজি ক্ষমা কৰি দিছা মই স্বয়ং পৰমাত্মাৰ সন্মুখত বহি মই তোমাক ক্ষমা প্ৰাৰ্থনা খুজিছো আজিৰ পৰা মোৰ হৃদয়ৰ পৰা কেৱল তোমাৰ বাবে শুভকামনা যাব মই তোমাক আশীৰ্বাদ কৰিছো তুমি জীৱনত বহুত আগুৱাই যোৱা তোমাক বহুত ভাল পাওঁ তুমি পৰম জ্ঞানী তুমি শান্ত স্বৰূপ তুমি পৰমাত্মাৰ সন্তান তুমি দিব্য স্বৰূপ পবিত্ৰ স্বৰূপ আজিৰ পৰা মই তোমাৰ লগত মোৰ কাৰ্মিক একাউণ্ট ক্লোজ কৰিছো এইবিলাকক আমি কাৰ্মিক একাউণ্ট বুলি কওঁ এনেকে প্ৰত্যেকটো আত্মাক আপুনি 21 দিন কৰিছে আপুনি 21 দিন কিন্তু অন্তঃকৰণেৰে অমৃত বেলা 3 বাজিৰ পৰা 4:45লৈকে থাকে এইখিনি সময়ত উঠি পেলাই আপুনি কৰি চাওক দেখিব সেই পৰম বস্তু সেই পৰম শত্ৰু কত নোৱাৰাকে কাৰোবাৰ নিমিত্ত বনাই আপোনাৰ ওচৰত পাবহি আৰু এনেকুৱা সমুদ্ৰৰ এইদৰে স্থাপনা হ'ব তেওঁ অনবৰতে তেওঁৰ মনত সেই দুখৰ ভাৱ দেখিব যে তেওঁ সেই ৰিয়েলাইজেশ্যন আহিব যে কোনোবা মানুহজনৰ কথা কিয় এনেকৈ ভাবি আছিলে মনটোৱে এনাৰ্জি ফ্ৰিকুৱেঞ্চিটো বহুত হাই থাকে আমাৰ যদি ৰাতিপুৱা অমৃত বেলা যদি মই ফ্ৰিকুৱেঞ্চি কাৰোবালৈ পঠাম সেই সময়ত ট্ৰেফিক নাথাকে পৰিৱেশত সেইখিনি মানে নেচাৰত ট্ৰেফিক সবচে বৃহৎ ট্ৰেফিক কি হয় কওকচোন গাড়ী স্কুটাৰ বাইক সেইবিলাক ট্ৰেফিক নহয় আমাৰ ট্ৰেফিক কি কওকচোন যেতিয়া মানুহ লাখ লাখ খাই পাই যাব কি আনিব হ'ব প্ৰকৃতিতে কি চলি আছে এতিয়া সমাজত কেইটামান শব্দই চলি আছে সমাজত কি চলিব